हेलो फ्रेंड्स नमस्कार सकलोके और आजिर भिडिओत एटा कथा मैं आपनालोকক कबले कारणे এই ভিডিওটো বনাইছো বন্ধুসকল যেহেতু মই এটা আপোনালোকক গাহৰি পোৱালি দেখাই আছো একচুয়ালি পোৱালি বুলি ক'ব নোৱাৰি কাৰণ এই গাহৰিটো 5 মাহ মান হৈ গৈছে 5 মাহ মানত এতিয়ালৈকে এই গাহৰিৰ গ্ৰোথটো তেনেকৈ 30 কেজি মানে হৈছে এটা চাওক বৰ্তমান লকে 5 মাহত মাত্ৰ 30 কেজি মানে গ্ৰোথ হৈছে এই গাহৰি কেটাৰ চাওক বন্ধুসকল আৰু এফালে মই দেখাই দিছো এয়া হল পিওর ব্রিড এটো হল ল্যান্ড্রেস হোয়াইট ল্যান্ড্রেস বুলি কয় বহুত জনে অস্ট্রেলিয়ান পিক্স বুলিও কয় এইবিলাক হয় পিওর ব্রিড আৰু এইবিলাক গাহৰি তেনেকৈ 4 মাহে হৈছে 4 মাহতে এই গাহৰিটো 35 কেজি মান হৈছে বন্ধুসকল এইটো গাহৰিটো 35 বা 40 কেজি মান হ'ব পাৰে এইবিলাক অলপমান সৰু আছে বাৰু তো সেই গাহৰি আৰু সেই গাহৰিৰ মাজত ডিফাৰেন্স আপোনালোকে চাওক বন্ধুসকল আপোনালোকক মই দেখাই দিছো চাওক এয়া হল ক্রস ব্রিড और यह हल पियोर ब्रिड तो এই গাহৰি যি কেটা ক্রস ব্রিড হয় এটো কি গাহৰিৰে ক্রস হৈ আহিছে ইমান 100% মই ক'বলৈ নোৱাৰো তাৰ মাইকি গাহৰিটো ইয়াহে এই গাহৰি সকলৰ মাটো সাকে ইয়ৰ্কশায়াৰ আছিলে তাৰ পিছত মতাটো তেনেকৈ বিভিন্ন ঠাইৰ পৰা ক্রস হৈ আহা গাহৰি আছিলে যাৰ ফলত কি হৈছে এতিয়া গাহৰিটো চাওক গ্ৰোথটো হৈছে নোহোৱা নহয় কিন্তু যিমানখিনি স্পিডত হ'ব লাগিছিল ইমানখিনি স্পিডত হ'বলৈ পৰা নাই আনহাতে একেটা গাহৰি যেটো মই আপোনালোকক দেখাই আছো এতিয়া এইবিলাক পিওর ল্যান্ড্রেস হয় আৰু 4 মাহে হৈছে মই এইবিলাক গাহৰিটো জানামতে জন্মৰ পৰা এতিয়ালৈকে 4 মাহ লকেহে হৈছে কিন্তু এই গাহৰি কেটাৰ গ্ৰোথটো বহুত সোনকালে হৈছে তো বন্ধুসকল গাহৰি পালাত আপোনালোকে এই কথাটো জানিব লাগে যে গাহৰিটো আমি কি ব্রিডৰ পালি আছো ক্রস ব্রিড পালিব নালাগে বুলি মই নকওঁ কিন্তু ক্রস ব্রিড যদিও পালে কি গাহৰি ক্রস হৈ আহিছে এটো জানিব লগিয়া বহুত প্ৰয়োজন কাৰণ কিছুমান গাহৰি বিলাক ইমান ডাঙৰ নহয় যিমানখিনি ডাঙৰ হ'ব লাগে ইমানখিনি ডাঙৰ নহয় আমি এক্সপেক্ট কৰো কমসে কম 1 কুইন্টাল মান হ'ব লাগে বুলি নহয় জানো বন্ধুসকল কিন্তু আমাৰ গাহৰিটো যদি 1 বছৰ পালিও যদি 40 কেজি 50 কেজি হয় তেনেহলে আমি ইমান গাহৰি খোৱাই ইমান দানা খোৱাই দিয়া কি লাভ হ'ব এই গুটিকে গাহৰি যদি পালে আপোনালোকে পিওর ব্রিডটো পালিবলৈ কাৰণে চেষ্টা কৰিব আপোনালোকৰ খৰচ অলপ বেছি যাব পাৰে কিন্তু আপোনালোকৰ নিশ্চয় লাভ হ'ব তো এয়াই বন্ধুসকল আজিৰ ভিডিও মই এমানতে সমাপ্ত কৰিছো বহুত ধন্যবাদ থাকিল মোৰ ভিডিওটো চোৱাৰ বাবে